হাজো ৰাজচক্ৰত ভূমাফিয়াৰ বৃহৎ নেক্সাছ অথলে গ'ল মুখ্যমন্ত্ৰীৰ দালাল বিৰোধী অভিযান প্ৰকৃত মাটিৰ মালিকক অন্ধকাৰত ৰাখি ভূমাফিয়া আৰু দালাল চক্ৰই মিলি বিক্ৰী কৰিলে ভূমি সন্দেহৰ পৰা নিলগত নহয় হাজো ৰাজচক্ৰ কাৰ্যালয় ভূমাফিয়াৰ কৌশলেৰে 3 মাহৰ ভিতৰত এডোখৰ মাটি 3 গৰাকী লোকৰ হাতত বিক্ৰী কৰাৰ চক্ৰান্ত ফাদিল প্ৰকৃত মাটিৰ মালিকে গম নোপোৱাকৈ বিক্ৰীৰ নামত আগধন ল'লে দালাল চক্ৰই প্ৰথমে হাজো ৰাজচক্ৰৰ কাৰ্যালয়ৰ মণ্ডল বিপুল বহুৰ নেতৃত্বত প্ৰকৃত মালিকৰ নামৰ ঠাইত এগৰাকী অন্য লোকৰ নামত জালি ৰাতিৰ এডোখৰ মাটিৰ নাম জাৰি কৰি লয় ভূমিৰ প্ৰকৃতগৰাকী হৈছে জগত চন্দ্ৰ কেওট খানাপাৰা গাঁৱত থকা দাগ নং 398 দাগৰ 2 বিঘা 4 কঠা 18 লেচা ভূমি ভৰত দাসে উত্তৰাধিকাৰী সূত্ৰে নিজৰ বুলি কৈ লয় কিন্তু সেই ভূমি গৰাকীয়ে নহয় ভৰত দাসৰ নামত উক্ত অঞ্চলত নাই অকণমানো মাটি ভৰত দাসৰ নামত নাম জাৰি কৰাৰ পিছতে মাটি দখৰা বিক্ৰী কৰে এজন নহয় দুজন নহয় 3 গৰাকীকৈ মাটি ব্যৱসায়ীৰ ওচৰত এই কথা নিজ মুখে স্বীকাৰ জালি ৰাতিৰে ভূমি বিক্ৰী কৰা ভৰত দাসক সহযোগ কৰিছিল নয়ন ঠাকুৰীয়া আৰু গজেন গদা নামৰ 2 দালালে হাজো লাট মণ্ডলৰ সহযোগত নয়ন ঠাকুৰীয়া আৰু গজেন গদাই প্ৰকৃত মাটিৰ মালিকৰ নাম সলাই তাৰ পিছত ভুৱা মাটিৰ মালিক ভৰত দাসৰ নামত নাম জাৰি কৰি বিক্ৰীৰ বাবে আগধন লৈছিল মাটিখনি নাম জাৰি কৰাৰ সময়ত গাঁও প্ৰধানকো বিপথে পৰিচালিত কৰা কথা নিজ মুখে স্বীকাৰ গাঁও প্ৰধানৰ এতিয়া হাজো ৰাজচক্ৰৰ চক্ৰ বিষয়াৰ তদন্ততহে ওলাই পৰিব ঘটনাৰ প্ৰকৃত ৰহস্য এইকেইখনৰ কাম নাই আৰু এতিয়া আপুনি নিয়ন্ত্ৰণ কিমান পায় টোটেল পাপা কিমান আছিল তাই সেইটো মোটা পাতৰ পইচা গোটাই লৈ গৈছে ভাস্কৰ মাত্ৰ আপুনি কিমান পইচা পায় নাই আৰু নাপাওঁ ভাস্কৰ মাত্ৰ 1 লাখ পায় 2 লাখ টকা দিছে আমি লেখা এপ্লিকেশ্যনখন আছে নে আছে কাগজ লৈ আসছিল পাছতে পাছতে বন্ধু এইকেইখনৰ কাম নাই আৰু এতিয়া আপুনি নিয়ন্ত্ৰণ কিমান পায় টোটেল পাপা কিমান আছিল তাই সেইটো মোটা পাতৰ পইচা গোটাই লৈ গৈছে শুৱালকুছিৰ পৰা দীপজ্যোতি বৈশ্যৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং